দিল্লী চাট হাউচ সুস্বাদু খাদ্য সম্ভাৰৰ এখন প্ৰতিষ্ঠান য'ত পাব সুস্বাদু স্বাস্থ্যসন্মত চাট, স্নেক্স, ম'ম', ভেজিটেবল এণ্ড নন ভেজিটেবল নুডল, ৰাইচ, পোলাও, ৰোল, বাৰ্গাৰ, পাস্তা, নন ভেজ ষ্টাৰ্টাৰ, চাইনিজ কম্বো মিল আদি। উল্লেখযোগ্য যে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গ্ৰাহকক আপ্যায়ন কৰাই আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনা দিল্লী চাট হাউচ, দ্য ফুড হাব, ফুকনালী তীৰ্থ কিংডম টাৱাৰ, কমাৰ্চিয়েল বিল্ডিং, গ্ৰাউণ্ড ফ্ল'ৰ, শ্বপ নম্বৰ 5। আমাৰ ফোন নম্বৰ 8638901301। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস। চাওঁ আহক কি আছে আজি আমাৰ বাতৰিত। ইণ্টাৰনেশ্যনেল ওমেন্স ডেৰ লগত সংগতি ৰাখি ৪৫ বছৰ আৰু ৬০ বছৰ ঊৰ্ধৰ মহিলাসকলক প্ৰদান কৰা হয় ক'ভিড ভেকচিন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ইণ্টাৰনেশ্যনেল ওমেন্স ডেৰ লগত সংগতি ৰাখি ৮ মাৰ্চ সোমবাৰে ৰাজ্যৰ ১০০টা ক'ভিড ভেকচিন চেণ্টাৰৰ লগতে CHC আৰু PHCত ৪৫ ঊৰ্ধৰ অন্যান্য ৰোগ থকা মহিলাসকলক আৰু ৬০ ঊৰ্ধৰ সকলো মহিলাক প্ৰদান কৰা হয় ক'ভিড ভেকচিন। উল্লেখযোগ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়, তিতাবৰ SDCH আৰু বাকচুং BPHCত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ এই ভেকচিন দিয়া হয়। বাকচুং BPHCত পুৱা ১০ বজাত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি প্ৰথমে ভেকচিন গ্ৰহণ কৰা ৩গৰাকী মহিলাক বিশিষ্ট চিকিৎসক ডাক্তৰ শশীধৰ ফুকন, ডাক্তৰ ৰঞ্জুমণি পাঠক আৰু ডাক্তৰ অৰুণ শইকীয়াই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি যেহেতু আমাৰ কোভিড ভেকচিনেশ্যনটো চলি আছে, আজি এই সুযোগতে আমি আন্তঃৰাষ্ট্ৰীয় মাতৃ আৰু কন্যা দিৱসটো পালন কৰিবলৈ বুলি আমি কোভিড ভেকচিনেশ্যন যিসকল ৪৫ বছৰ বয়সৰ পৰা ৭৯ বয়সৰ ভিতৰত মানে ৰোগী আৰু যিসকলৰ ৰোগ আছে আৰু যিসকল ৬০ বছৰৰ ঊৰ্ধত মহিলা আছে তেওঁলোকক আমি অগ্ৰাধিকাৰ দি ১০টাৰ পৰা ১২টালৈকে তেওঁলোকৰ এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে তেওঁলোকক আমি অগ্ৰাধিকাৰ ভেকচিনেশ্যন কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ লগতে যে আমি মেছেজটো দিব বিচাৰিছোঁ যে নাৰীৰ যিটো অধিকাৰ আছে, তেওঁলোকে যিখিনি সমাজৰ কাৰণে কৰিছে সেইখিনি যাতে আমি সকলোৱে স্বীকৃতি দিওঁ। আৰু এই সুযোগে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আমি ৩ ঠাইত আমি এটা চিম্বলিক হিচাপে আমি আয়োজন কৰিছোঁ মহিলাৰ এই আন্তঃৰাষ্ট্ৰীয় দিৱসত। এটা হৈছে যোৰহাট মেডিকেল কলেজত, আৰু এটা আমাৰ এই বাকচুং PHCত কৰিছোঁ, আৰু এটা আমাৰ তিতাবৰ CHCত কৰিছোঁ। গতিকে আমাৰ এইখিনি এতিয়ালৈকে আমি প্ৰায় সকলোখিনিয়ে কৰিছোঁ। আমাৰ যিটো ভেকচিনেশ্যন আছিলে সেইটো আমাৰ যোৱা ১৬ তাৰিখৰ পৰা আৰম্ভ হৈছে, যোৱা ১৬ জানুৱাৰীৰ পৰা, আৰু লাহেকৈ আমি ফ্ৰণ্টলাইন ৱৰ্কাৰবিলাকক আমি ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ। আৰু যোৱা ১ মাৰ্চৰ পৰা আমি তৃতীয় যিটো পৰ্যায়ৰ আমাৰ ভেকচিনেশ্যন দি আছে ৬০ বছৰ ঊৰ্ধ হোৱা বয়সৰ লগত যিটো সংগতি ৰাখি, আৰু যিসকল ৪৫ বছৰৰ পৰা ৬০ বছৰৰ ভিতৰত কমৰবিড কণ্ডিশ্যন আছে, ধৰক অসুখত ভুগি আছে, কিছুমান ক্ৰনিক অসুখত ভুগি আছে, ডায়েবেটিছ, হাইপাৰটেনশ্যন, হাৰ্ট ডিজিজ বা কিছুমান নিউৰলজিকেল ডিজিজ, চাইকলজিকেল ডিজিজ, এইবিলাকক তেওঁলোকৰ অগ্ৰাধিকাৰ দি পেলাই এই ভেকচিনটো ফেজটো আৰম্ভ কৰিছোঁ। আমি দেখিছোঁ যোৱা ১ মাৰ্চৰ পৰা আমাৰ ইয়াত যিটো মানুহৰ উপস্থিতিটো আছে খুব বেছি হৈছে, আৰু সদ্যহতে আমি এতিয়ালৈকে কোনো ধৰণৰ কোনো চিৰিয়াছ বা তেনেকুৱাটো মেজৰ মানে ছাইড এফেক্ট পোৱা নাই, বা যিটো আমি এই ইফেক্ট বুলি কওঁ এডভান্স ইভেণ্ট ফলোইং ইমিউনাইজেশ্যন, তেনেকুৱা কোনো হোৱা নাই। গতিকে আমাৰ একো ছাকচেছফুলি এটা হৈছে, সেইকাৰণে আমি জনসাধাৰণৰ পৰা খুব ধুনীয়াকৈ আমি ইয়াৰ মানে স্বীকৃতিটো পাইছোঁ। আপোনালোকে সকলোৱে জানে যে ২০২০ চনত আমাৰ গোটেই পৃথিৱীতে কৰোণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে, আৰু তাৰ কাৰণেই গোটেই অৰ্থনীতিও আমাৰ তছনছ হৈ গ'ল। আৰু এতিয়াও আমাৰ ছেকেণ্ড ঢৌটো আহিছে। গতিকে আমি সকলোৱে ভেকচিনটো লোৱা উচিত। আৰু কিছুমান মানুহে ভয় কৰিছে নগ'লে, ভয় কৰিব নালাগে, কাৰণ আমাৰ ভেকচিন লোৱাৰ পিছত কোনো পাৰ্শ্বক্ৰিয়াও হোৱা নাই। গতিকে মই সকলোকে ল'বলৈ আহ্বান কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ৮ মাৰ্চ সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে যোৰহাট সমষ্টিৰ বিধায়ক ও অসম বিধানসভাৰ অধ্যক্ষ
হিতেন্দ্ৰনাথ গোস্বামীয়ে। নিউজ নাও ৰিপৰ্ট। অহা 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2021 চনৰ যোৰহাট সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে মনোনয়ন পত্ৰ দাখিল কৰে 8 মাৰ্চ সোমবাৰে ৰিটাৰ্ণিং বিষয়া জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটীক। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাট জিলা লোকজাগৰণ মঞ্চ সমিতি গঠন। নিউজ নাও ৰিপৰ্ট। লোকজাগৰণ মঞ্চ অসম যোৰহাট জিলাৰ এখন সভা DCB ৰোডত অৱস্থিত মাৰোৱাৰী চেৰিটেবল ট্ৰাষ্টত অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিভাগ প্ৰচাৰক কেশৱ ভূঞা, জিলা সংঘ চালক দেৱেন্দ্ৰনাথ গোস্বামী, নগৰ সংঘ চালক অজয় কৰ্মকাৰ, বিভাগ কাৰ্যবাহ প্ৰদীপ কুমাৰ শইকীয়া, বিশ্ব হিন্দু পৰিষদ প্ৰান্ত সম্পাদক শ্ৰী পল্লৱ পৰাশৰ উপস্থিত থাকে। বিভাগ প্ৰচাৰক কেশৱ ভূঞাই আগন্তুক নিৰ্বাচনত সাধাৰণ জনতাৰ ভোটদানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে। উক্ত সভাতে যোৰহাট জিলাৰ লোকজাগৰণ মঞ্চ সমিতিখন গঠন কৰা হয়। অসীম কুমাৰ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। তিতাবৰত চুতীয়া জাতি ছাত্ৰ সন্থাই পালন কৰে এক প্ৰতিবাদী কাৰ্যসূচী। ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক বিজেপি দলে তিতাবৰ আৰু গোলাঘাটত এজনো প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মীসকল। উল্লেখযোগ্য যে তিতাবৰ সৰ্বাধিক চুতীয়া জনগোষ্ঠীয় ভোট থকাৰ পাছতো কিহৰ বাবে ৰাজনৈতিক দলসমূহে জনগোষ্ঠীটোক অৱহেলিত কৰি অহা বুলি অভিযোগ কৰিছে সংগঠনটোৱে। বিজেপি চৰকাৰে বৃহত্তৰ প্ৰতাৰণা কৰিছে। তিতাবৰ মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাই আজি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ দ্বাৰা এটাই বুজাব বিচাৰিছোঁ যে তিতাবৰ মহকুমাত তিতাবৰ চুতীয়া ছাত্ৰ সন্থা আৰু তিতাবৰ সমষ্টিত তিতাবৰ চুতীয়া জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা অধিক থকা স্বত্তেও বিজেপি চৰকাৰে আমাৰ তিতাবৰ জনগোষ্ঠীটো একো নামাতিলে। আমাক এজন বিধায়ক লাগে তিতাবৰ স্থানীয়, সেইজন হ'ব আমাৰ চুতীয়া জনগোষ্ঠী। তাৰ বাবে আমি আজি এই ধৰণৰ কাৰ্যসূচী পালন কৰিছোঁ। পাছতো বিজেপি দলে যেনেদৰে চুতীয়া জনগোষ্ঠীক অপমান কৰিলে, এই অপমানৰ প্ৰত্যুত্তৰ আমি নিৰ্বাচনী যিদিনাখন আমাৰ ভোট হ'ব, সেই ভোটত কিন্তু আমি চুতীয়া জনগোষ্ঠীৰ লোকে আমি স্পষ্ট ভাষাৰে আজি বিজেপি দলক ক'ব বিচাৰিছোঁ, আমি চুতীয়া জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিম। আমাৰ আজি তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থাই আমি বিজেপি চৰকাৰে বিজেপি দলে যি প্ৰতাৰণা কৰিলে, আজিৰ পৰা আমি এই সংগ্ৰাম আৰম্ভ কৰিছোঁ। আমাৰ প্ৰত্যেকখন আঞ্চলিক, প্ৰত্যেকখন শাখা, প্ৰত্যেকখন গাঁৱত আমি চুতীয়া ছাত্ৰ সন্থাই একত্ৰিত হৈ আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজক একত্ৰিত কৰি আমি এইবাৰ বিজেপিক তিতাবৰৰ পৰা ধূলিসাৎ কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। সেয়ে আমি ক'ব বিচাৰিছোঁ, এতিয়া পৰ্যন্ত আৰু দুই এটা ৰাজনৈতিক দলে আমাৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। গতিকে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আপোনালোকে বাকী ৰাজনৈতিক দলবিলাকে যদি আপোনালোকে চুতীয়া মানুহৰ যি আমাৰ ভোট, এই ভোট যদি আপোনালোকক লাগে, তেতিয়াহ'লে আপোনালোকে কিন্তু চুতীয়া জনগোষ্ঠীৰ লোকক কিন্তু প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিব। অন্যথা আমি চুতীয়া জনগোষ্ঠীৰ লোকে বেলেগ ধৰণে অন্য ধৰণে কিন্তু আমি চিন্তা চৰ্চা কৰিবলৈ বাধ্য হ'ম। তিতাবৰৰ পৰা বিমান শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও 24/7। টিয়কত 21ৰ ৰণডংকা বজালে কংগ্ৰেছে। বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰিলে পল্লৱী গগৈয়ে। নিউজ নাওৰ এক ৰিপৰ্ট। 2021 বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ টিয়কৰ বাসগৃহৰ পৰা ৰাওনা হ'ল কংগ্ৰেছৰ টিয়কৰ প্ৰাৰ্থী পল্লৱী গগৈ। উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকী মনোনয়নৰ বাবে যোৱাৰ পূৰ্বে প্ৰয়াত কৰ্মযোগী বিধায়ক মেম্বৰ গগৈ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ আধৰুৱা সপোন পূৰণৰ বাবে আশীৰ্বাদ বিচাৰে আৰু গাঁৱৰ ৰাইজৰ সেৱা লয়। বহু কল্পনা জল্পনাৰ অন্তত
সমষ্টিটোত অগপৰ বিজেপি মিত্ৰজোঁটে ৰেণুপমা ৰাজখোৱাক পুনৰ প্ৰক্ষেপ কৰাত যেন উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল আৰু এইবাৰ বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰে। ইফালে আজি নাৰী দিৱসৰ প্ৰাক্ষণত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিগৰাকী নাৰীকে শুভেচ্ছা জনোৱাৰ লগতে নাৰী শক্তি একগোট হৈ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। আজিৰ পবিত্ৰ নাৰী দিৱস আৰু এই নাৰী দিৱসৰ প্ৰাংগণত মই এগৰাকী নাৰী হিচাপে সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এটা শুভ দিন আৰু এই শুভ দিনটোতে নাৰী দিৱসৰ দিনটোতে মই আজি মনোনয়ন পত্ৰ দাখিল কৰিম আগবাঢ়িছোঁ। তাৰ আগত মই ঢেকীয়াখোৱা বৰনামঘৰ আৰু আমাৰ গাঁৱৰে ভকত দেউতাসকলৰ আশীৰ্বাদ লৈ মই মনোনয়ন পত্ৰ দাখিল কৰিম আৰু ভাবিছোঁ নাৰী শক্তি যাতে এটা ডাঙৰ শক্তি আৰু এই শক্তিয়ে যাতে এখন সুস্থ সবল চৰকাৰ গঠন কৰিব পাৰে তাৰ আশাৰে মই আজি মোৰ মনোনয়ন পত্ৰ মই দাখিল কৰিম। শেষত সকলোকে নাৰী দিৱসৰ প্ৰাক মুহূৰ্তত নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো নাৰী ওলাই আহক একগোট হৈ আৰু সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰক। মই এইটো আহ্বান কৰিছোঁ নাৰী শক্তি এক হওক, সুস্থ সবল এখন চৰকাৰ গঠন কৰাত নাৰী শক্তি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই এবাৰ আশা কৰিছোঁ। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। বিপুল সংখ্যক সমৰ্থকক লৈ লাহোৱাল আৰু মাহমৰা সমষ্টিত কংগ্ৰেছ দলৰ দুই প্ৰাৰ্থীৰ ৰেলী। নিউজ নাওৰ এক প্ৰতিবেদন। 2021 বিধানসভা নিৰ্বাচন সমাগত, তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। নিজ নিজ দলৰ সমৰ্থকক লৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসকীয় দলৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলেও। এইবাৰ 2021 নিৰ্বাচনত শাসকীয় বিজেপি দলক মাত দিয়াৰ বাবে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীৰূপে নিৰ্বাচিত হোৱা বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীসকলেও নিজ সমৰ্থকক লৈ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। ডিব্ৰুগড় লাহোৱাল সমষ্টিৰ নিৰ্বাচিত প্ৰাৰ্থী মনোজ ধানোৱাৰেও নিজ সমৰ্থকক লৈ সমষ্টিটোত ৰেলীৰে চলালে নিৰ্বাচনী প্ৰচাৰ। বিপুল ভোটত বিজয় লাভ কৰাৰ কথা উল্লেখ কৰি এইদৰে কয় প্ৰাৰ্থীগৰাকীয়ে। অধিক কৰ্মী আজি ওলাই আহিছে, এই আজি এটা শুভ সংকেত হয় আৰু আপোনাক জনাব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনত বিপুল ভোটেৰে আমাৰ কংগ্ৰেছ দল ইয়াতে বিজয় সাব্যস্ত কৰিব। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী বুলিবলৈ কোনো নাথাকিব। আমি আপোনালোকে চাব, আমি ইমান ডাঙৰ ব্যৱধানত জিকিম যে আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে কোনো নাথাকিব ইয়াত। যিহেতু লাষ্ট টাইমৰ বিধায়ক ঋতুপৰ্ণা বৰুৱাক এইবাৰ টিকেট দিয়া নাই আৰু চাবুৱাৰ বিনোদ হাজৰিকাক টিকেট দিছে, এই লৈ ইয়াত লাহোৱাল বিজেপিত বহুত তেওঁলোকৰ কৰ্মীও ক্ষুণ্ণ হৈ আছে। এইটো আপোনাক কিবা লাভ দিবনে? নাই, সেইটো তেওঁলোকৰ দলীয় ভিতৰা কথাক মই একো মন্তব্য কৰিবলৈ নাযাওঁ। কি উদ্দেশ্য লৈ সেইধৰণে কৰিলে এইটো তেওঁলোকৰ কথা হয়। কিন্তু এটা কথা খাটাং যে এতিয়া বুলি নহয়, বিজেপি কৰ্মী বহুতো বিজেপি কৰ্মী আছে, আজি বুলি নহয়, আজি 5টা বছৰে 6টা বছৰে আমি দেখি আহিছোঁ যে বিজেপি কৰ্মীৰ মাজত অসন্তুষ্টি আছে। তেখেত বহুতো বিজেপি কৰ্মী আমাৰ লগত আহিবলৈ কাম কৰিবলৈ সাজু হৈ আছে। এইটো আগৰ বিধায়কজন থাকক বা বৰ্তমান নতুন এজন কেণ্ডিডেট হিচাপে আহক, সেইটো কথা নহয়, কিন্তু অসন্তুষ্টি আছে আৰু আমাৰ লগত যোগাযোগত আছে। আমাৰ লগত মিলি তেখেতলোকো কাম কৰিব আগন্তুক দিনত, মই আপোনাক বিশ্বাসত জনাব বিচাৰিছোঁ। আনহাতে একেদৰেই মাহমৰা সমষ্টিটো দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা সুৰুজ দিহিঙীয়াই নিজা সমৰ্থকক লৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থীগৰাকীয়ে এইদৰে কয় সংবাদ মাধ্যমৰ আগত। মাহমৰা বিধানসভা সমষ্টি, এই সমষ্টিটোৰ লগত মোৰ এটা খুব মধুৰ মুহূৰ্ত আছে। মই এই সমষ্টিটোত যোৱাবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক দ্বিতীয়বাৰ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিছে। মই কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আজি দেখিছে সকলোৱে অভূতপূৰ্ব সমাৱেশ, বিভিন্ন স্থানৰ পৰা মাহমৰা বিধানসভা সমষ্টিবোৰ কংগ্ৰেছ কৰ্মীসকল স্বতঃস্ফূৰ্তভাৱে আজি সকলো ওলাই আহিছে। যোৱাকালি নিশা প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে, আজি পুৱাই সকলো মৰাণলৈ ঢাপলি মেলিছে। ইয়াৰ দ্বাৰা এইটো নিশ্চিত হৈছে, দিনৰ পোহৰতে স্পষ্ট হৈছে, এইবাৰ নিৰ্বাচনত পৃথিৱীৰ কোনো শক্তিয়ে
মাহমৰা বিধানসভা সমষ্টিক কংগ্ৰেছ দলক ৰাখিব নোৱাৰিব। কংগ্ৰেছ দলে বিজয় ধ্বজা উৰুৱাব, এইটো দিনৰ পোহৰ দৰে স্পষ্ট। ডিব্ৰুগড়ৰ পৰা পৰিণীতা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7। প্ৰাক্তন যোৰহাট সমষ্টিৰ বিধায়ক ৰাণা গোস্বামীয়ে সমৰ্থকসকলক লৈ দাখিল কৰিলে মনোনয়ন পত্ৰ, নিউজ নাওৰ এক ৰিপৰ্ট। 8 মাৰ্চ সোমবাৰে 98 যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক ও সংসদীয় সচিব ৰাণা গোস্বামীয়ে শ সমৰ্থকক লৈ কংগ্ৰেছ ভৱনৰ পৰা শোভাযাত্ৰা বাহিৰ কৰি ৰিটাৰ্ণিং বিষয়া জিলা উপায়ুক্ত ৰশ্মি অপৰঞ্জী কৰাটীক দাখিল কৰে মনোনয়ন পত্ৰ। প্ৰণৱ খেনচুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ। 7 মাৰ্চ দেওবাৰে যোৰহাটত পালন কৰা হয় শ্যাম বাবাৰ জন্ম উৎসৱ, নিউজ নাওৰ এক প্ৰতিবেদন। 7 মাৰ্চ দেওবাৰে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে এক ধৰ্মীয় ৰীতি নীতিৰে পালন কৰে শ্যাম বাবাৰ জন্ম উৎসৱ। উল্লেখযোগ্য যে প্ৰতি বছৰে ফাগুন মাহত পালন কৰি অহা উৎসৱভাগীৰ লগত সংগতি ৰাখি দেওবাৰৰ দিনটোত যোৰহাট চহৰৰ মাজমজিয়াত এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰে যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ পৰা। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।